Hi everyone, welcome to my new video. আজি এই ভিডিওৰ জৰিয়তে আপোনালোকক অৱগত কৰাম Directorate of Elementary Educationৰ অধীনত elementary educationৰ কাৰণে that means primary আৰু upper primary এই দুটা elementary educationত পৰে এই primary আৰু upper primary private school run কৰিবলৈ হলে আমি prior permission ল'ব লাগিব আৰু এই prior permissionৰ কি ডকুমেন্ট লাগিব ডিটেইলছ খিনি আলোচনা কৰিম Prior permission উলিয়াবলৈ হলে আমাক যিখিনি ডকুমেন্ট লাগিব তাৰে ডিটেইলছ মই স্ক্ৰিনত দিছো আৰু মই কৈ দিছো স্ক্ৰিনত চাই লব ভিডিওটো হেকলৈকে চালে গোটেইখিনি ডকুমেন্ট আপোনালোকে বুজি পাব তেতিয়া ধুনিয়াকে আপোনালোকে ডকুমেন্টখিনি এৰেঞ্জ কৰি প্ৰিপেয়াৰ কৰি prior permissionৰ কাৰণে এপ্লাই কৰিব পাৰিব ইয়া আমাৰ ডকুমেন্টখিনি হল Application for prior permission to establish and run private educational institution. ইয়াৰ কাৰণে আমাক কি ডকুমেন্ট লাগিব ইয়াৰ লিষ্টটো মই স্ক্ৰিনত দিছো চাই লব ফাৰ্স্ট কৈছে আন্ডাৰটেকিং এটা লাগিব সেকেন্ড কৈছে কপি অফ ৰেজিষ্ট্ৰেচন লেটাৰ অফ দা ট্ৰাষ্ট অৰ সোসাইটি ম্যানেজমেন্ট কমিটি ফাৰ্স্ট কথা হল প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী যিয়ে নকৰক কিয় প্ৰাইভেট স্কুল চলাবলৈ হলে আপোনালোকে ফাৰ্স্ট এটা কথা মনত ৰাখিব সদায় সোসাইটি নাইবা ট্ৰাষ্টৰ অধীনত স্কুলটো চলাব তেতিয়া হলেহে আপোনালোকে বেনিফিটেড হ'ব পাৰিব সোসাইটি নাইবা ট্ৰাষ্ট এটা বনাই ল'ব ৰেজিষ্টাৰ্ড কৰি ল'ব তাৰ অধীনত স্কুলটো চলাবলৈ চেষ্টা কৰিব গতিকে বিচাৰিছে কি ৰেজিষ্ট্ৰেচন লেটাৰ কপি অফ ৰেজিষ্ট্ৰেচন লেটাৰ ট্ৰাষ্ট হলে সাব ৰেজিস্টাৰ অফিসত ৰেজিষ্টাৰ্ড কৰি ল'ব লাগিব আৰু ট্ৰাষ্ট ডিডটো দিলে হৈ যাব আৰু যদি সোসাইটি হয় ৰেজিষ্টাৰ অফ সোসাইটিজ যেটো 1860 এক্ট আছে সেই এক্ট মতে ৰেজিষ্ট্ৰেচন কৰি ল'ব আৰু ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো দিব লাগিব সেকেন্ড গল এইটো ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট অফ ট্ৰাষ্টৰ ম্যানেজমেন্ট সোসাইটিৰ ম্যানেজমেন্ট কমিটি copies of audited accounts for last 3 years সোসাইটি টু হক বা ট্রাস্ট টু হক বা স্কুল টু যে চলাই আছে কোনোবাই হয়তো প্ৰায়ৰ পাৰমিশন স্কুল চলোৱাৰ পিছতো উলিয়ায় কোনোবাই স্কুল আৰম্ভ হোৱাৰ লগে লগেই উলিয়ায় সোসাইটি টু লাষ্ট 3 ইয়াৰ্ছৰ অডিট ৰিপৰ্ট বিচাৰিব কপি অফ দা মেমোৰেন্ডাম অফ এছ'চিয়েশ্যন এণ্ড ৰুলছ অফ দা অৰ্গেনাইজেশ্যন কপি অফ দা মেমোৰেন্ডাম অফ এছ'চিয়েশ্যন এণ্ড ৰুলছ অফ দা অৰ্গেনাইজেশ্যন যিকোনো অৰ্গেনাইজেশ্যন এটা চলাবলৈ হলে মেমোৰেন্ডাম অফ এছ'চিয়েশ্যন থাকিব সেই মেমোৰেন্ডাম অফ এছ'চিয়েশ্যনৰ কপিটো বিচাৰিছে ৰুল ৰেগুলেশ্যনৰ কপিটো বিচাৰিছে তাৰ পিছত মাটিৰ কাগজলৈ আহিছে ল্যান্ড সিটা এণ্ড জমাবন্দী সাৰ্টিফিকেট ফ্ৰম কনসাৰ্ন ৰেভিনিউ অথৰিটি যিটো ল্যান্ডত স্কুলটো বনাব সেই ল্যান্ডৰ কি বিচাৰিছে সিটা কপি আৰু জমাবন্দী সাৰ্টিফিকেট জমাবন্দী কপি ফ্ৰম দা কনসাৰ্ন ৰেভিনিউ অথৰিটি সিটা কপি আৰু জমাবন্দী কপি আপোনালোকক সাবমিট কৰিব লাগিব যেটো ল্যান্ডত স্কুলটো বনাব বিচাৰিছে নেক্সট ইন কেস অফ লিজ holder the copy of registered lease deed for at least 20 years যদি স্কুলটো বনাব বিচাৰিছে লিজ লোৱা মাটি কাৰবা পৰা লিজত লৈছে মাটিটো তেনে হলে মিনিমাম 20 ইয়াৰ্ছৰ কাৰণে লিজত ল'ব লাগিব আৰু সেই লিজ এগ্ৰিমেন্টটো লিজ ডিডটো ৰেজিষ্টাৰ্ড হ'ব লাগিব সাব ৰেজিস্টাৰ অফিসত ৰেজিষ্টাৰ্ড হ'ব লাগিব লিজ ডিডটো সেই কপিটো দিব লাগিব যদি লিজত লৈ যদি মাটিটো লিজত লৈ তাতে স্কুল চলাব বিচাৰিছে কপি অফ প্লান এণ্ড এষ্টিমেট অফ দা প্ৰপ'জড বিল্ডিং এণ্ড আদাৰ ইনফ্ৰাষ্ট্ৰাকচাৰছ প্লান এণ্ড এষ্টিমেট লাগিব আপুনি যে স্কুলটো বনাব বিচাৰিছে স্কুলটোৰ যেটো প্ল্যানিং আছে সেই প্ল্যানিংটো বিল্ডিং বনোৱা ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ল্যানিং আৰু এষ্টিমেটটো জমা দিব লাগিব আইটেম ওয়াইজ এষ্টিমেট অফ দা প্ৰজেক্ট কষ্ট যেটো এষ্টিমেট লৈছে প্লান কৰিছে তাৰ প্ৰজেক্ট ওয়াইজ বা তাৰ আইটেম ওয়াইজ প্ৰজেক্ট কষ্ট কিমান হ'ব হেতু সাবমিট কৰিব লাগিব ফি স্ট্ৰাকচাৰ আইটেম ওয়াইজ এণ্ড ইয়াৰ ওয়াইজ ব্ৰেকআপ পাৰ ষ্টুডেন্ট পাৰ ক্লাছ ইজ টু বি ফাৰ্নিশ্ড ফি স্ট্ৰাকচাৰটো দিব লাগিব প্ৰত্যেকটো ক্লাছৰ পাৰ ইয়াৰ পাৰ ক্লাছ পাৰ ষ্টুডেন্ট কেনেকুৱা ধৰণৰ ফি স্ট্ৰাকচাৰ হয় হেতু সাবমিট কৰিব লাগিব balance sheet of financial status certificate issued by school management and countersigned by DEO balance sheet জমা দিব লাগিব স্কুলটোৰ ফাইনান্সিয়াল ষ্টেটাসৰ কাৰণে আৰু এটো কাউন্টাৰসাইন কৰিব লাগিব DEO District Elementary Education Officer UDICE number and copy of UDICE acknowledgement
স্কুল এটা নৰ্মেলি আকৌ এবাৰ কৈছো প্ৰায়ৰ পাৰমিশন ওলোৱাৰ আগতে স্কুলটো ৰানিং হ'ব লাগিব আৰু স্কুলটোৰ ইউডাইচ লাগিব ইউডাইচ নাম্বাৰ এণ্ড কপি অফ ইউডাইচ একনলেজমেণ্ট লাগিব এনঅ'চি ফ্ৰম ডিৰেক্টৰেট অফ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ সেফটিৰ কাৰণে ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ পৰা এনঅ'চি ল'ব লাগিব বিল্ডিং সেফটি সাৰ্টিফিকেট ফ্ৰম পিডব্লিউডি ডিপাৰ্টমেণ্ট অফ দ্য ডিষ্ট্ৰিক্ট কনচাৰ্ন বিল্ডিং সেফটিৰ সাৰ্টিফিকেট ওলাব লাগিব পিডব্লিউডি বিল্ডিং যেটো ডিপাৰ্টমেণ্ট আছে ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ অফিচৰ পৰা এটো উলিয়াই ল'ব লাগিব হেল্থ এণ্ড হাইজিন সাৰ্টিফিকেট ফ্ৰম জইণ্ট ডিৰেক্টৰ হেল্থ সাৰ্ভিসেছ অফ ডিষ্ট্ৰিক্ট কনচাৰ্ন যেটো ডিষ্ট্ৰিক্টত বনাব বিচাৰিছে সেই ডিষ্ট্ৰিক্টৰ জইণ্ট ডিৰেক্টৰ হেল্থৰ যেটো অফিচ আছে তাৰ পৰা হেল্থ এণ্ড হাইজিন সাৰ্টিফিকেট উলিয়াই ল'ব লাগিব সেফ ড্ৰিংকিং ৱাটাৰ সাৰ্টিফিকেট ফ্ৰম পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট ড্ৰিংকিং ৱাটাৰৰ কাৰণে যেটো প্লান্ট বনাইছে পানীৰ টেংকি বনাইছে টেপ লগাইছে যেটো প্লান্ট বনাইছে হেটোৰ সেফ ড্ৰিংকিং ৱাটাৰ সাৰ্টিফিকেট ল'ব লাগিব ইন্ডিভিজুৱেল বায়োডাটা এণ্ড স্যালাৰি সাৰ্টিফিকেট অফ ষ্টাফ ইস্যুড বাই দ্য স্কুল মেনেজমেন্ট এণ্ড কাউন্টাৰ সাইন্ড বাই দ্য ডিইও প্ৰত্যেকজন স্কুল ষ্টাফৰ বায়োডাটা দিব লাগিব আৰু হিয়তৰ স্যালাৰি স্লিপ দিব লাগিব আৰু হেটো কাউন্টাৰ সাইন কৰিব লাগিব কোনে ডিইও ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিচাৰে তাৰ পিছত বিচাৰিছে ডিক্লাৰেশ্যন অফ স্কুল মেনেজমেন্ট ফৰ free admission of special category students as per the RT Act 2009 RT Act mote declaration eta submit dibo lagibo school management e free admission dise je kisu student ok free admission dise etu declaration dibo lagibo list of members of managing committee with details school or jetu managing committee ase tar details list to jama dibo lagibo list of furniture or equipment school of jiman bilak equipment ase aru bench desks choki mess furniture ase sabor list submit koribo lagibo details of playground with photograph playground jitu school or thakibo hey playground or photo dibo lagibo disaster management plan for the school disaster management plan eta banabo lagibo school eta banale hotat bhumikompo ahile bhumikompo ahal loge loge কোন ফালে দি কোনটো ক্লাসৰ ষ্টুডেন্ট ওলাব কোনটো কৰিডৰেৰে ওলাব কোনটো সিৰিৰে ওলাব যদি বিল্ডিং হয় এইবিলাক পুৰা প্ল্যানিং থাকিব লাগিব আৰু ম্যাপ বা ড্ৰয়িং এইবিলাক সাবমিট কৰিব লাগিব ক্লাস ওয়াইজ এনরোলমেন্ট অফ স্টুডেন্টস ইন প্রিভিয়াস 3 একাডেমিক সেশনস ইফ অ্যাপ্লিকেবল যদি দরকার হয় যদি প্রয়োজন হয় তেনে হলে ক্লাস ওয়াইজ এনরোলমেন্ট অফ লাস্ট 3 ইয়ার্স দিব লাগিব এনওসি ফ্রম হেড অফ দ্য ইনস্টিটিউশন with 1 kilometer for primary and 3 kilometer for middle level minimum 2 school minimum দুটা স্কুলৰ পৰা এনওসি লব লাগিব লোৱাৰ প্ৰাইমাৰী যদি হয় তেনে হলে 1 কিলোমিটাৰৰ ভিতৰত যদি কোনোবা স্কুল থাকে হিয়তৰ পৰা এনওসি লব লাগিব আৰু 3 কিলোমিটাৰৰ ভিতৰত হ'ব লাগিব মিডল লেভেলৰ আপাৰ প্ৰাইমাৰীৰ কাৰণে স্কিম অফ মেনেজমেন্ট as required under section 14 of the act management or kiba scheme thakibo hebilak dio office ot gole hiote bhalke koi dibo ei scheme of management apanak submit koribo lagibo photograph of building 3 copies at least apni jetu building banaise assam type hok 1 story 2 story 3 story hok jetu building ba infrastructure banaise tar photocopy joma dibo lagibo ei document khini joma dilehe apuni prior permission pabo accurately joma dibo lagibo আৰু ডিটেইলস খিনি ভালকে উলিয়াই জমা দিলেহে আপুনি প্ৰায়ৰ পাৰমিশনৰ এপ্লিকেশনটো কৰিব পাৰিব আৰু পাৰমিশনটো পাই যাব এআই আছিল প্ৰাইমাৰী লেভেলৰ এলিমেন্টাৰী এডুকেশনৰ অধীনত প্ৰাইমাৰী লেভেল আপাৰ প্ৰাইমাৰী আৰু লোৱাৰ প্ৰাইমাৰী এই দুটাৰে স্কুল এটাৰ প্ৰায়ৰ পাৰমিশনৰ ডকুমেন্ট লিষ্ট এই ডকুমেন্ট খিনি উলিয়াই লওক আৰু আপোনালোকে प्रायर परमिशनर কাৰণে এপ্লাই কৰক আৰু স্কুলৰ প্ৰায়ৰ পাৰমিশন উলিয়াই লৈ স্কুলটো স্মুথলি ৰান কৰক থ্যাংক ইউ